আজি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এক ঐতিহাসিক বিজয় হৈছে। মই এই শুভখনত আমাৰ কেন্দ্ৰীয় নেতৃত্ব ভাৰতীয় জনতা পাৰ্টিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব, আমাৰ ৰাজ্যিক নেতৃত্ব আৰু মোৰ দলৰ একদম তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকল, তেখেতসকলক মই আচলতে সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতসকলৰ আচলতে যি অক্লান্ত পৰিশ্ৰম, সেই পৰিশ্ৰমে দলটোক আজিৰ পৰ্যায়লৈ নিছে। আজি যে ঐতিহাসিক বিজয়, মই ভাবোঁ যে দলৰ সকলো কাৰ্যকৰ্তাৰ পৰিশ্ৰমৰ ফলতেই এই বিজয় সাব্যস্ত হৈছে। আৰু দ্বিতীয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষ যি নেতৃত্ব, সেই নেতৃত্বত আজি অসমৰ ৰাইজে আশীৰ্বাদ দিছে। বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি উন্নয়ন আৰু বিকাশ, তাৰ কাৰণে আজি এই বিজয় সম্ভৱ হৈছে। মই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু গোলাঘাটবাসী, আমাৰ 5জন আচলতে NDA সমৰ্থিত প্ৰাৰ্থী বিজয়ী হৈছে আৰু গোলাঘাটবাসীয়েও মোক ষষ্ঠবাৰৰ বাবে বিজয়ী কৰিছে। মই মোৰ সমষ্টিৰ সকলো ভোটদাতা ৰাইজক কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁলোকে মোৰ ওপৰত যি দায়িত্ব দিছে, সেই দায়িত্ব মই নিষ্ঠাৰে আৰু আস্থাৰে পালন কৰিম, এইখিনি মই প্ৰতিশ্ৰুতি দিছোঁ।